আপনার বলবা জয় কৃষ্ণদেৱৰ পদকুমৰী হৰিবল 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 আৰু বাৰে হৰিবল 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 মুক্তিত নিস্পৃহ যিটো হেহি ভকত কম ৰসময়ী মাগভ কতি সমস্ত কমনি নিজ ভকতৰ বৈশ্য হজহেন দেৱ যদুপতি যাৰ নাম কৃষ্ণ নাম নাৱে ভৱ সিন্ধু তৰি পৰম পদ পাৱে পাপী যত সদানন্দ সনাতন হেময় কৃষ্ণ কহদা উপসা কৰো হৃদয়ত ৰাম উপসা কৰো হৃদয়ত কৃষ্ণ কৃষ্ণ হৰি ৰাম আজি আপোনালোকৰ মনৰ এটা ভাৱনা এই ভাৱনাৰ কাৰণে এই ভাগৱত পাঠৰ আজি আয়োজন কথাটো হ'ল ভাগৱত আৰু গীতা এই কলিৰ যুগত সমস্ত জগততে বুলি ক'ব পাৰি এতিয়া গোটেই ভাৰত নহয় ভাৰতৰ বাহিৰতো এতিয়া অকল ভাগৱত আৰু গীতাক লৈয়ে ধৰ্ম চৰ্চা আৰম্ভ হৈছে আচলতে ভাগৱত আৰু গীতাতনো কি আছে গীতা ভাগৱত কিয় পঢ়ি আছে তাৰমানে শ্ৰেষ্ঠতা সকলোতে শ্ৰেষ্ঠতা শিক্ষাৰ ক্ষেত্ৰতো নিজৰ সন্তানটোৱে যি কেনেকৈ মানে ভাল মাৰ্ক লৈ ভাল নম্বৰ লৈ কেনেকৈ পাছ কৰিব তাৰ প্ৰতিযোগিতা চলে ঘৰ এখন বান্ধিলেও কোনে কিমান উচ্চত বান্ধিব কোনে কিমান ভালকৈ বান্ধিব তাৰ মানে মনত আশা থাকে এই আশাৰ কাৰণে এই আশাটো সফলম্বিত কৰাৰ কাৰণে মানে ভাগৱত আৰু গীতাক প্ৰাধান্য দিছে কাৰণ ভাগৱত আৰু গীতা পঢ়িলে মনোৰথ পূৰ্ণ হয় বুলি কৈছে মনৰ যিটো আশা সেইটো পূৰ্ণ কৰে কাৰণ মহাপুৰুষ মাধৱদেৱে লিখিছে যে শাস্ত্ৰত উত্তম গীতা ভাগৱত ধৰ্মৰ উত্তম নাম দেৱৰ উত্তম দৈবিক নন্দন চৰণে কৰো প্ৰণাম এই শাস্ত্ৰৰ ভিতৰত শ্ৰেষ্ঠ এই গীতা ভাগৱত সেইকাৰণে শ্ৰেষ্ঠতা যিদৰে সকলোতে বিচৰা যায় এই অধ্যয়নৰ ক্ষেত্ৰতো সেই ভাগৱত আৰু গীতাই সকলোৱে চৰ্চা কৰি আছে শ্ৰেষ্ঠতা দিছে নহয় কিনো আছে চাই গতিকে আৰু দেৱতাবিলাকৰ ভিতৰত উত্তম হ'ল দৈবিক নন্দন কৃষ্ণ তেৰাক যদি ভজনা কৰা যায় তেৰাক যদি পূজা অৰ্চনা কৰা যায় তেৰা চৰণত যদি ভক্তি কৰা যায় তেনেহ'লে ভগৱন্ত পুৰুষে সকলোকে কৃপা কৰে কাৰণ তেওঁ হ'ল অন্তৰ্যামী নাৰায়ণ সৰ্বব্যাপক সকলোতে তেওঁ বিৰাজমান তেওঁ অন্তৰ্যামী ৰূপে গোটেই বিশ্ব ব্ৰহ্মাণ্ডতে তেওঁ নিৰূপিত হৈ আছে আমি তেওঁক চকুৰে দেখা নাপাওঁ কিন্তু আমি অনুভৱ আছে যে নিশ্চয় ভগৱান বোলা বস্তু কিবা এটা আছে নাথাকিলে এই সৃষ্টিখন আমাৰ এনেকুৱা বিনন দিয়া নহ'লহেঁতেন আমাৰ যেতিয়া বিপদ বিঘ্ন হয় তেতিয়া কাক মাতো আমি সকলোৱে ভগৱানক নামাতো আমি হিন্দু সনাতন ধৰ্মৰ কাৰণে আমি ভগৱান কৃষ্ণ ৰাম এনেকৈ মাতো ইছলাম ধৰ্মাৱলম্বী হ'লে আল্লাহ বুলি মাতিব খ্ৰীষ্টানবিলাকে গড বুলি মাতিব কিন্তু আচলতে
সেই নিৰাকাৰে নিৰঞ্জনক সকলোৱে উপাসনা কৰে কিহৰ কাৰণে বিপদত পৰিলে মংগলৰ কাৰণে যাতে ভগৱন্ত পুৰুষে মংগল কৰে গতিকে আজি আপোনালোকৰ যি মনৰ বাঞ্ছা বা মনৰ সিদ্ধি মনৰ আশা ভগৱন্ত পুৰুষে পূৰ্ণ কৰিব তেওঁৰ চৰণত ভক্তি অচলা ভক্তি দৃঢ় ভক্তি সদায় ৰাখক তেওঁ নিশ্চয় কৃপা কৰিব আমি পাঠলৈ আগবাঢ়িছোঁ মংগল চৰণৰো ঋষি প্ৰশ্ন জয় জয় কৃষ্ণ কৃপা মহিম হে চৰ অজাৰ আজ্ঞা হিৰে বহে ব্ৰহ্মা ৰিহৰ মৎস্য কুৰ্ময় আদি অংশ অৱতাৰ যাৰ ঈশ্বৰ কৃষ্ণ কোটি কোটি নমস্কাৰ ভাগৱতৰ পাতনিতে মংগল চৰণত ভগৱন্ত পুৰুষক প্ৰশংসা কৰিছে আৰু কি বুলি কৈছে যে যাৰ আজ্ঞা যাৰ আদেশ ব্ৰহ্মা বিষ্ণু মহেশ্বৰ অন্য দেৱতাবিলাকে নেকি যাৰ আদেশ পালন কৰি আছে সেইজনক কোটি কোটিবাৰ প্ৰণাম যাচিছো সেৱা ধৰিছো নমস্কাৰ জনাইছো নম নম মধুৰী পুমহা হৰি অন্তজ উত্তম আতি হয় যা কসমৰি সমস্তে জগত উদ্ধাৰ কজা ৰনাম হেনয় কৃষ্ণ কৰো সহস্ৰ প্ৰণাম যি যাৰ নাম ললে অতি নিৰ্জনৰ উত্তম স্থান পাব পাৰে যাৰ নামেৰে সমস্ত জগতখন উদ্ধাৰ হ'ব পাৰে সেই ভগৱন্ত কৃষ্ণক আমি সহস্ৰবাৰ প্ৰণাম জনাইছো ভগৱন্তৰ মহিমা এনেকুৱা হোৱাৰ তেওঁৰ নামৰ মহিমা যে তেওঁৰ নাম লোৱাৰ লগে লগে অতি নিৰ্জন উত্তম গতি পাইছে উত্তম স্থান পাইছে আপোনালোকে জানে ৰত্নকাৰ দস্য আছিল আৰু অৱশেষত তেওঁ কি হ'ল বাল্মীকি মুনি লৈ ৰূপান্তৰিত হ'ল ভক্তিৰ বলত হয় নহয় আমি সকলোৱে পঢ়িছো কালিদাসৰ কথা কালিদাস কি আছিল জধা মূৰ্খ আছিল আৰু সেই কালিদাসে পিছত ভক্তিৰ বলত কি হ'ল কি সুন্দৰ সুন্দৰ সাহিত্য লিখি থৈ গ'ল মেঘদূত কি সুন্দৰ কবিতা লিখি থৈ গ'ল গতিকে সেইকাৰণে কৈছে যে ভগৱন্তই যদি কৃপা কৰে অতি নিৰ্জনে উত্তম গতি পাব পাৰে আৰু অতি মূৰ্খজনেও পণ্ডিত হ'ব পাৰে কালিদাস পণ্ডিত হৈ গ'ল পিছত অতি মূৰ্খ আছিল গাছৰ ঠানিত বহি মানে গুৰুত দেখি কাটি দিয়া আছিল তেওঁ পণ্ডিত হ'ল পিছত গতিকে সেইকাৰণে কৈছে যে ভগৱন্তক সেইকাৰণে তুমি কি কৰা উপাসনা কৰা বা আমি উপাসনা কৰিছো তেওঁ যদি দয়া কৰে অতি নিৰ্জনে উত্তম গতি পাব পাৰে সাধাৰণজনেও শ্ৰেষ্ঠ হ'ব পাৰে আৰু অতি মূৰ্খজনেও পণ্ডিত হ'ব পাৰে যদি ভগৱন্তই কৃপা কৰে ও ৰাম প্ৰভু ভগৱন্ত ভকতৰ বনিধি হৰিক স্মৰণে আৰাম ভৰহ সিদ্ধি পৰীক্ষিত মুখ্য কথা দ্বাদশ স্কন্ধৰ কৃষ্ণৰ চৰণে ভনে কিংকৰ কৃষ্ণৰ যি ভাগৱতখন পৰীক্ষিতৰ কেনেকৈ মুখ্য পালে কেনেকৈ গতি পালে যি ৰজাক মুনি অভিশাপ দিছিল শৃংগী মুনিয়ে কি বুলি
যে 7 দিনৰ ভিতৰত তোমাক তক্ষকে দংশন কৰিব আৰু সেই পৰীক্ষিত ৰজা যে মুক্তি পালে সেই মুক্তিৰ কথা বুলি কৈছে পৰীক্ষিত মুখ্য কথা দ্বাদশ স্কন্ধৰ পৰীক্ষিতৰ যি মুখ্য পালে এই প্ৰথমৰ পৰা দ্বাদশক লৈ 12টা স্কন্ধ আছে প্ৰথমৰ পৰা দ্বাদশলৈ এই স্কন্ধখিনিত ভগৱান কৃষ্ণৰে গুণনিকীৰ্তন ইয়াত লিপিবদ্ধ হৈছে যাৰ নাম লৈ যাৰ কথা শুনি অভিভক্ত হোৱা পৰীক্ষিতেও মুক্তি পাইছিল গতি পাইছিল তেওঁ কহিলা ৰাজতম প্ৰথম স্কন্ধ ধৰ পৰা দ্বাদশ পৰ্যন্তে কহিলা ৰাজত মহামুনীন্দ্ৰ মহন্তে ওৰাম সংক্ষেপ কৰিয়া উদ্ধাৰিয়া তাৰ হার শংকৰে ৰচিলা কৃষ্ণ চৰিত্ৰ পয়াৰ সংক্ষেপ কৰিয়া উদ্ধাৰিয়া তাৰ হার শংকৰে ৰচিলা কৃষ্ণ চৰিত্ৰ পয়াৰ এই ভাগৱতখনৰ যি মাহাত্ম্য যি লিখনি যি তাত্ত্বিকতা শংকৰ গুৰুজনাই আমাৰ অসমীয়া সমাজখনক যাতে আমি ভালদৰে বুজি পাওঁ সহজতে যাতে বুজি ল'ব পাৰোঁ আমাৰ যাতে জ্ঞানবোধ হয় সেই কাৰণে কি বুলি কৈছে অতি সংক্ষেপেৰে ইয়াৰ যিটো তাত্ত্বিকতাখিনি এই ভাগৱতত লিপিবদ্ধ কৰা বুলি কৈছে আৰু আমাক সেইমতে চলনা চলিব দিছে আমি যদি সেই গুৰুজনাৰ কথা মতে ভাগৱত বা গীতাৰ তত্ত্ব মৰ্মেৰে তত্ত্ব আদৰ্শেৰে আমি যদি ভক্তি কৰোঁ বা আমাৰ ভক্তি দৃঢ় হয় তেনেহ'লে নিশ্চয় আমাৰ মনৰ বাসনা আমাৰ বা মনোবাঞ্ছা আমাৰ পূৰ্ণ হ'ব গতিকে আমি মূল পাঠলৈ আগবাঢ়িছোঁ ভাগৱত মহাধৰ্ম চাব মহাশব্দটোই উচ্চ বুজায় বৃহৎ বুজায় ডাঙৰ বুজায় অতি জানা বুজায় মহাশব্দ যেনেকুৱা মহাপুৰুষৰ মহান জানকীৰে আমিও গঢ়োৱা নতুন জীৱন যেনেকুৱা মহাপুৰুষ পুৰুষ আমি পুৰুষতকৈ আৰু যিজন শ্ৰেষ্ঠ এজন মহাপুৰুষ মহামানৱ আমি সকলোৱে মানৱৰ ভিতৰত যিজন শ্ৰেষ্ঠ তেওঁক মহামানৱ বুলি কৈছে মহামানৱ মহাত্মা গান্ধী সকলো কথা কোৱা নাই মহাত্মা গান্ধী বুলি না কৈছে আমাক মহামানৱ বুলি মহাত্মা গান্ধীকে মহামানৱ বুলি কৈছে সেই মহাশব্দটো তাত মানে খাটে ঠিক তেনেকৈ এই ভাগৱত অন্য ইমান শাস্ত্ৰ আছে 4 বেদ 14 শাস্ত্ৰ 18খন পুৰাণ আছে এই পুৰাণৰ ভিতৰত এই ভাগৱতখনক মহাভাগৱত বুলি কৈছে মহাভাগৱত মহাশব্দটো ইয়াত প্ৰয়োগ কৰিছে আৰু ইয়াতো কৈছে যে ভাগৱত মহাধৰ্ম ধৰ্ম বহুত আছে আমাৰ পৃথিৱীত ধৰ্ম বহুত আছে কিন্তু এই ধৰ্মৰ ভিতৰত মহাধৰ্ম বুলি এই ভাগৱতে কৈছে অৰ্থাৎ শ্ৰেষ্ঠতা যিজনে পাইছে এই ভাগৱতক দিছে তাৰে আখ্যান এতিয়া আমি উলিয়াইছো সেইখিনি চাম ও ৰাম জয় জয় কৃষ্ণ যাৰ স্মৰণ মংগল জাগ যোগাদিৰ হৰি নাম মহা ফল হেনয় পৰমানন্দ মাধৱ নিত্য সুমৰিয় নৰ নিৰন্তৰে চিত্ৰ প্ৰথমতে কৈছে যে যাৰ নাম ললে বা যিজনৰ নাম স্মৰণ কৰিলে মংগল হয় যি নাম ললে
জাগ যোগাদিৰ যি ফল পোৱা যায়, নাম ললে যাৰ যি ফল পোৱা যায়, জাগ যোগাদি কৰিলে যি ফল পোৱা যায়, কষ্ট কৰি হওক, তাত থাকি হৰিনাম ললে যি ফল মহাফল পোৱা যায়, হৰিনামটো মহাফল বুলি কৈছে। ফল পোৱা যায় কিন্তু মহাফলটো লাভ নহয়, হৰিনামত মহাফল লাভ হয়। আগতে ক'লো মহাশব্দটো বৃহৎ বুজায়, শ্ৰেষ্ঠ বুজায়, ডাঙৰ বুজায়, অতি। এই গতিকে এই হৰিনামটো হ'ল, হৰিনাম ললে মহাফল পায় বুলি কৈছে। ফলৰ ওপৰৰ ফল যিটো মহাফল। গতিকে আৰু কি কৈছে, সেইজন পৰমানন্দ, যিজনে আমাক পৰম আনন্দ দিয়ে। পৰমানন্দ আমি ক'ত পাওঁ? পৰমানন্দ আমি আনন্দ কৰো, নাচ গান কৰো, ল'ৰা ছোৱালীত ধেমালি কৰো, নাটক ভাওনা চাব যাওঁ, আনন্দ কৰো। কিন্তু পৰমানন্দ আমি সকলোতে লাভ নহয় আমাৰ। হৰি কীৰ্তন কৰিলে, হৰি নাম ললে, ভগৱন্তৰ গুণ কীৰ্তন কৰিলে যিটো আনন্দ পাওঁ, যিটো সময়ত আমাৰ মনৰ কুবাসনা কুবৃত্তিবিলাক আঁতৰি যায়, আনন্দত মানে উদ্ভাসিত হওঁ আমি, হয় কি কৰো, মতলীয়া হৈ পৰো, নামত কি আছে ক'ত আছো আমি নিজকে পাহৰি যাওঁ। সেইটাকে কৈছে এইটো হ'ল পৰমানন্দ পাওঁ। তাতে এই জেগাত আমি পৰমানন্দ পাওঁ। গতিকে সেইজন ভগৱন্ত পুৰুষক কি কৰা, নিতেই সদায় নিৰন্তৰে তুমি চিন্তা কৰা, তেতিয়াহে তোমাৰ মংগল হ'ব। অ ৰাম কৃষ্ণ কথায় অমৃত কপিউহা বধানে, কৰিও যতন যাবে প্ৰাণ থাকে মানে, ঘৰ কলি যুগে মলমতি মনুষ্যৰ, নাহি আন ধৰ্ম হৰি কীৰ্তন কৰ। আৰু কি কৈছে, শ্ৰী ভগৱান কৃষ্ণৰ কথা অমৃতত দিলে, অমৃতৰ নিচিনা। আৰু সেই কথা তুমি অতি সাৱধানেৰে পান কৰা, সাৱধানেৰে শুনা। কেতিয়ালৈ? যেতিয়ালৈ তোমাৰ প্ৰাণ থাকে। আমাৰ প্ৰাণটো, আমাৰ মৃত্যুটো কেতিয়া হ'ব আমি জানো নেকি? আমি নাজানো। আমিতো কালিও মৰি যাব পাৰো, ৰাতিও মৰি যাব পাৰো। সেইকাৰণে কৈছে তোমাৰ যেতিয়াতে প্ৰাণ আছে তুমি তেতিয়াই তেওঁৰ নামটো লৈ থাকা। কিয়? এই ঘোৰ কলিৰ যুগত আমাৰ মানুহবিলাক মলমতি, আমাৰ মনবিলাক কাপোৰত যিদৰে মল লাগি থাকিলে আমি চাবোন দি ধুই দিওঁ, চাফেৰে ধুলে চাফা হয়। আৰু আমাৰ মনৰ যিটো মল আছে, মলিনতা আছে, এই মলিনতাখিনি ভগৱন্তৰ নাম লৈ কীৰ্তন কৰি নাশ কৰা। কিয়? এই যুগত হৰি কীৰ্তনত বাহিৰে অন্যৰে তুমি মলিনতা দূৰ কৰিব নোৱাৰিবা। আৰু সেইকাৰণে আমি বিলাকে কি কৰো, ক'ৰবাত পূজাত খালো আমি লগে লগে কি আমাৰ কৃষ্ণ ৰাম হৰি বুলি প্ৰভু এনেকুৱা আহে যে নাই? আমি নাভাবাকে আহে না, আমি জানি পেলাই লওঁ নেকি? নিজে আহি যায়। বিপদত পৰিলে হে প্ৰভু তুমি দয়া কৰা, হে প্ৰভু তুমি কৃপা কৰা, মন্দিৰত ছাতিবোৰ জ্বলাও, প্ৰভু তুমি কৃপা কৰিবা, ল'ৰাটোৰ অসুখ হয় নে নহয়, প্ৰভু তুমি কৃপা কৰিবা, কালি মোৰ ল'ৰাটোক পৰীক্ষা দিব যাব, তুমি যেতিয়া কৃপা কৰিবা। তাৰমানে আমি নাভাবাকৈয়ে প্ৰভুৰ নামটো আমাৰ ইয়াত প্ৰবাহিত হয়, মনেৰে মুখেৰে উচ্চাৰিত হয়, মনত ভাৱনা আহে আৰু মুখেৰে উচ্চাৰিত হৈ যায়। অহৰাম হৰিৰত আছে কলিকৃত যত দোষ, গোচক প্ৰথমে কৰা হৰি হৰি ঘোষ, কৃষ্ণৰ চৰণে কৰি অশেষ প্ৰণতি, অচ্যুতৰ কিংকৰ শংকৰ নিগদতি। আমাৰ শৰীৰত যিবিলাক এই কলিৰ কালত, কলি অনবৰতে আমাৰ পিছে চলি আছে। গতিকে আমাৰ অজানিতে কিবা মনত কুবাসনা কুবৃত্তি জাগ্ৰত হ'ব পাৰে, আৰু হোৱাৰ লগে লগে আমি নকৰিব লগা কাম কিছু কৰিব লগা হ'বও পাৰে। গতিকে কি বুলি কৈছে,
এই কলিকৃত দোষৰ পৰা আঁতৰি থাকিবৰ কাৰণে বা মনৰ মলিনতা দূৰ কৰাৰ কাৰণে হৰি হৰি ৰাম ৰাম তুমি অনবৰতে ঘোষা, তুমি লোৱা, তুমি গাই থাকা। কেনেকৈ? ভগৱান কৃষ্ণৰ চৰণত তুমি অশেষ প্ৰণতি কৰি। অ ৰাম দ্বিতীয় স্কন্ধৰ কথা শুনিও উৎসুকে নিপতিৰ প্ৰশ্ন পাছে শুনি নিহুকে। অ ৰাম কৃষ্ণ পদ পংকজক হৃদয়ত ধৰি দিলন্ত সিদ্ধান্ত তাক সাধুৰ কৰি। পৰীক্ষিত ৰজাৰ প্ৰশ্ন শুনি শুকমুনিয়ে ভগৱান কৃষ্ণক হৃদয়ত ধাৰণ কৰি এতিয়া উত্তৰবিলাক দিয়ে। অধন্য নৰ প্ৰতিমতি উত্তম তোমাৰ পুচিলাহা যিটো কথা সংসাৰত হার মুখৰ সাধন ইটো জগতৰে হিত লভিলা মুকুতি যিটো তাহাৰ বাঞ্ছিত। তুমি যি প্ৰশ্ন সুধিলা সেই ৰজা তুমি ধন্য। তুমি যি প্ৰশ্ন কৰিলা সেই প্ৰশ্নৰ তোমাৰ কাৰণে নহয়, এই সংসাৰৰ কাৰণে মহাসাৰ। অকল তোমাৰ লাভ নহয়, গোটেই জগতখনৰে লাভ হ'ব। কাৰণ তোমাৰ প্ৰশ্নৰ যিটো উত্তৰ হ'ব এই উত্তৰটোই হ'ব এই জগতখনৰে হিত কল্যাণ মুখ্যৰ সাধন। পৃথিৱীৰ মনুষ্যই এই তোমাৰ প্ৰশ্নৰ উত্তৰ যিটো সেই উত্তৰটোতেই মুকুতি লাভ কৰিব, তুমিও মুক্তি লাভ কৰিবা। নাহি জ্ঞান যাৰ জাতি ধৰ্ম মাত্ৰ কৰে নিতে বলি বিশ্ব পাঞ্চ যজ্ঞ আচৰে তাহাৰ সতব্য কথা আছে অসংখ্যাত হৰি বিমুখৰ হয় ব্যৰ্থ আয়ু পাত। যিজনৰ জ্ঞান নাই, যাৰ জাতি জ্ঞান নাই, জাতি জাতি আমি যে জাতি লৈ জাতি আমি মানুহ থকা জাতি উচ্চ নিচ, যাৰ মনত ভাৱ জাতিৰ ভাৱ নাই, কেৱল কি কৰে? ধৰ্ম কৰে। কি ধৰ্ম? মানৱ ধৰ্ম, পৰোপকাৰ, দয়াময়, দয়াশীলা হয়, সকলোকে সহায় কৰে, মানৱতা বোধ আছে হৃদয়ত। চৰে চিকিটিৰ পৰা পশু পক্ষীলৈ সকলোকে আদৰ কৰে, কাকো হিংসা বৃত্তি নকৰে। আৰু আমি জীৱনটোত কি কৰিছো? নিতে সদায় পাঞ্চ যজ্ঞ আচৰণ কৰিছো। যজ্ঞ আমি ৰাতিপুৱা উঠাৰ পৰা ৰাতি শুৱালৈ আমি যিবিলাক কৰ্ম কৰি যজ্ঞ, সেইবিলাক কৰ্ম যি কৰো আমি তাতে আমাৰ নানা পাপ হয়। আমি ৰাতিপুৱা উঠাৰ পৰা বাঢ়নি ধৰিছে আইসকলে, তাতে কিমান যে পোক পৰুৱা মৰিছে, ৰান্ধনী হলত গৈছে, তাতে কাটা চিঙা হৈছে। গতিকে এইবিলাক কৈছে এইবিলাক মহাপাপ আচৰণ হয়। কিন্তু সেইবিলাক কৰোঁতে যিবিলাকে হৰিৰ নাম লৈছে মুখত, হৰি কথা গাই আছে, সেইবিলাকৰ কল্যাণ হ'ব। আৰু যিবিলাকে নলয় বা নুশুনে ভগৱন্তৰ নাম কীৰ্তন, তেওঁৰ ব্যৰ্থে আয়ুটো পান হ'ব, ক্ষয় হ'ব। আমাৰ আয়ুটো কমি আছে না বাঢ়ি আছে? কমি আছে আমাৰ আয়ু। আমাৰ দিনে দিনে আয়ুটো কমি আছে। আমি মৃত্যুলৈ আৰু একক সদায় সূৰ্য অস্ত যোৱাৰ লগে লগে একদিন আমাৰ যাই আছে, কমি আছে। গতিকে আমাৰ একদিন গ'ল মানে আমি আজিৰ দিনটোত যি আমি এখিনি আৰু ঘূৰাই নাপাওঁ।
ঠিক তেনেকৈ যদি আমি হৰি বিমুখ হওঁ, হৰি চিন্তা নকৰোঁ, এদিন আজিৰ দিনটো যদি হৰি কথা ভাবা নাই, হৰি চিন্তা কৰা নাই, পৰোপকাৰ কৰা নাই, কাকো দয়া মমতা আমাৰ হৃদয়ত অহা নাই, জীৱৰ যদি আমি কোনো উপকাৰ কৰা নাই, তেনেহ'লে আজিৰ জীৱন দিনটো আমাৰ কোনো সাফল্য আমি অৰ্জন নকৰিলোঁ। ওৰাম দিনে ভৈলে ধন কুটুম্বৰ চিন্তা কৰে, নিদ্ৰাশ্ৰী আলাপনে ৰাত্ৰি আয়ু হৰে, মিছা বিষয়ক মাত্ৰ কৰে অভিলাষ, সেহেতু নেদেখে নৰে আপোনাৰ বিনাশ। আমি যে মৰিম এইটো আমি দেখা নাপাওঁ, আমি যে মৰিম আমাৰ এই ভক্ত আমাৰ মনত নাহে, নাহা কাৰণে আমি কি কৰোঁ, ৰাতিপুৱাৰ পৰা ৰাতি শুৱালৈ স্ত্ৰী কুটুম ভাই ভাগি বন্ধু ধন জন সেইবিলাকৰ চিন্তাতে আমি দিনটো অতিবাহিত কৰোঁ। আৰু সেইকাৰণে কি কৈছে যে নিচা বিষয়ক অভিলাষ কৰি আমাৰ আয়ুটো আমি ব্যৰ্থপাত কৰোঁ, আৰু ৰাতিও কি কৰোঁ, ভাৰ্যাৰ লগত কথা বাৰ্তা পাতোতে আকৌ আমাৰ সময় নষ্ট, বহুত সময় নষ্ট হৈ যায়। তথাপি আমি ভগৱানৰ নাম আমি ল'বলৈ নোৱাৰোঁ, বা আমি তেওঁক মাতিব নোৱাৰোঁ, বা তেওঁৰ নাম আমি স্মৰণ কৰিব নোৱাৰোঁ, বা তেওঁৰ কথা আমি শুনিব নোৱাৰোঁ। এনেকৈ আমাৰ জীৱবিলাকৰ আয়ুটো আমাৰ নাশ হৈ আছে। কিন্তু আমাৰ জনমটো কেতিয়া সফল হ'ব? যেতিয়া আমি হৰি কীৰ্তন কৰিম, আনৰ দয়া উপকাৰ কৰিম, গুৰু গোহাঁই আমি মানিম, তেতিয়া আমাৰ জনমটো সফল কিদৰে হ'ব? ভাল কাম কৰিলে সদায় সেই তেওঁৰ নামটো সদায় কি হয়, ৰৈ যায়, মৰিও তেওঁ অমৰ হয়। মানুহে কয় মৰিও অমৰ, আজি আমাৰ জুবিন দা মৰি গ'ল, মৰিও আজি অমৰ হয়নে নহয়? ভূপেন হাজৰিকা মৰি গ'ল, মৰিও অমৰ, কাৰণ তেওঁৰ নামটো সদায় জিলিকি থাকিব। কিয়? তেওঁলোকে ভাল কাম কৰি গৈছে, আদৰ্শ দেখুৱাই থৈ গৈছে। ঠিক তেনেদৰে আমিও যদি কিবা নহয় কিবা অলপ ভাল কাম কৰি যাব পাৰোঁ, সমাজত যদি আমি দন হাই উৰুমি নকৰি শান্তিৰে জীৱন নিৰ্বাহ কৰিব পাৰোঁ, সকলোৰ লগত মিলিজুলি থাকিব পাৰোঁ, তেতিয়া আমাৰো এই জীৱটো মৰি গ'লেও আমাৰ যিটো নাম, এই নামটো ইয়াত ৰৈ থাকিব, সেই নামৰ দ্বাৰা আমাক সদায় জীয়াই ৰাখিব। অ ৰাম হেন জানি যাৰ ইচ্ছা মুখ কথা, পৰীক্ষিত এবে শুনিও কৃষ্ণ কথা, দিবে চিন্ত কৃষ্ণ গুণ নাম কীৰ্তনত, কৃষ্ণ ৰেখে পাদ পদ্ম স্মৰিবে মনত। হে পৰীক্ষিত, যদি মুখ্য সাধাৰ তোমাৰ ইচ্ছা আছে, বা যিবিলাকৰ মুখ্য ইচ্ছা আছে, মুক্তিৰ ইচ্ছা আছে, সেইবিলাকে কি কৰিব? হে পৰীক্ষিত, তেনেহ'লে কৃষ্ণ কথা শুনা, আৰু কি কৰা? প্ৰতিদিনে দিবা চিত্তে কৃষ্ণৰ নাম হিয়াত তুমি ৰাখিবা, হিয়াত তুমি ল'বা, বা নাম ধাৰণ কৰিবা, আৰু কৃষ্ণৰ পাদপদ্ম তুমি হিয়াত স্মৰণ কৰিবা। এটা স্মৰণ আমি মন্দিৰত গ'লেও, বা ৰাস্তাত গ'লেও, বা ঘৰত কাম কৰি থাকিলেও আমি তেওঁৰ নামটো স্মৰণ কৰিব পাৰোঁ না নোৱাৰোঁ? আমি অন্য কথা কৈ থকা থাকি তেওঁৰ নাম স্মৰণ কৰিব পাৰোঁ। আৰু সেই স্মৰণ কৰাৰ লগে লগে কি বুলি কৈছে? পৰম মংগল আৰু জনমটোৰ সাফল হ'ব, আমাৰ মংগল হ'ব, আৰু এই জনমটো সাফল হ'ব। আমাৰ এই যে জনমটো পাইছোঁ, মানৱ জনম, এই কৈছে যে কৌটি কৌটি পুণ্যৰ ফলে লোভি আছা নৰতনু, হৰিত নভজিলে নাপাই বাহা বনু। কৌটি কোটি জন্মৰ ফলতহে আমি এই মানৱ জনম পাইছোঁ, আৰু এই জনমটোত যদি পাই আমি হৰি সাধনা নকৰোঁ, তেনেহ'লে আমি পুনৰ অন্য জীৱত আকৌ আমি জন্ম ধাৰণ কৰিব লাগিব। এতিয়া আকৌ জীৱন চক্ৰ, পাক চক্ৰত জীৱন চক্ৰ যে আছিল, আমি ঘূৰি ঘূৰি আকৌ পলুৰ পৰা, পখিলাৰ পৰা আদি কৰি এনেকৈ বাঘ, সিংহ, ঘোং, শিয়াল, কুকুৰ, মেকুৰী হৈ
পৰিভ্ৰমণ কৰি কৰি আকৌ আমাৰ মনুষ্য জনম হ'ব গতিকে সেইকাৰণে কৈছে যে এই মনুষ্য জনমটো যে সাম্ভন কৰিব বিচৰা তেনেহ'লে তুমি প্ৰভুৰ নাম স্মৰণ কৰা তেতিয়া তোমাৰ জনমটো মংগল হ'ব এৰাম অন্তকালে হৰি স্মৰে যিটো ভাগ্যৱন্ত তাহাৰ মহিমা কহি কোনে পাৱে অন্ত চাচোন কি কৈছি অন্তকাল অন্ত মানে কি শেষ কালত হৰিনাম যিজনে স্মৰণ কৰিব পাৰে সেইজন বৰ ভাগ্যৱান আৰু সেইজনৰ মহিমা কৈ কোনো অন্ত শেষ কৰিব অন্ত নাপায় অতি শেষ কালত আমাৰ হৰিনাম মুখত আহে নেকি আমি যেতিয়া মৃত্যুৰ সময় হয় আমি যেতিয়া বুঢ়া হম যেতিয়া আমি বিছনাত পৰি থাকিম আমাৰ মুখেৰে মাত নোলাব আমি কথা ক'ব নোৱাৰো ববা হৈ যাওঁ নিচিনা হয় কামেৰে আমি নুশুনো আমি একো ক'ব নোৱাৰা হৈ যাওঁ গতিকে সেইকাৰণে কৈছে যে সেই সময়ত যাতে হৰিনামটো আমাৰ মনত আহে যিবিলাকৰ আহে সেইজনৰ মহিমাৰ কথা কৈ অন্ত কৰিব নোৱাৰি আৰু সেইজনৰ অন্তকালত আমাৰ হৰিনাম আহিব লাগিলে আমি কি কৰিব লাগিব অব্যাসন নৰ কৰ্ণপথে কৰে হৰ এইবিলাক আছে নহয় বাণী গতিকে অভ্যাস কৰিলে কাণেৰে যেনেকৈ হৰ নিক্ষেপ কৰিব পাৰি আমিও যদি সৰুৰ পৰা প্ৰভুৰ নাম লোৱা অভ্যাস কৰোঁ তেনেহ'লে অনবৰতে আমাৰ সেই নামটো স্মৰণ হ'ব বা আমি মুখেৰে গাব পাৰিম মুখেৰে ক'ব নোৱাৰিলেও হিয়াত আমাৰ স্মৰণ হ'ব এই তাকে কৈছে এ ৰাম যিটো ব্ৰহ্মময় দেখে জগত নিখিল যত পাপ পুণ্য সমস্ত নিবৰ্তিল হৰিৰ কথা তাৰ ৰতি বিশ্ৰাম সদায় মুখত নেৰয় ৰাম কৃষ্ণ নাম আৰু সকল যিজনে ব্ৰহ্মময় সকলোতে ব্ৰহ্মময় দেখে সকলোতে ভগৱানময় দেখে সেইজনৰ কি হয় বুলি কৈছে এই জগতখনতে তেওঁ সমস্ত পাপ আৰু পুণ্যৰ পৰা তেওঁ নিবৰ্তিলে উদ্ধাৰ হ'ল তেওঁৰ কোনো যিজনে নাম লৈ থাকে অনবৰতে নাম লৈ থাকে তেওঁৰ দেহত কোনো পাপ পুণ্যই ৰহিত কৰিব নোৱাৰে ভাগৱতে কৈছে আৰু কি কৈছে যত হৰিৰ কথাটো ৰতি বিশ্ৰাম সদায় মুখত নেৰে ৰাম কৃষ্ণ নাম হৰিৰ কথাৰ প্ৰতি তেওঁ ৰতিটো বাঢ়ি যায় ৰত হয় যতে প্ৰভুৰ নাম শুনা পায় তালৈকে দৌৰে আৰু কোনোবাই প্ৰভুৰ কথা ক'লে কেনে তেওঁ কাণ পাতে আৰু সদায় তেওঁ ৰামকৃষ্ণৰ প্ৰতি নামৰ প্ৰতি তেওঁৰ অনুৰাগটো বাঢ়ি যায় চাবচোন আমি এতিয়া চাব আমি ব্যৱসায় বাণিজ্যটো ঠিক তেনেকুৱা যেতিয়া আমাৰ কিবা এটা ব্যৱসায়ত আমাৰ বেছি লাভান্বিত হওক সেই বস্তুটো আমাৰ দিনে দিনে কি হয় বাঢ়ি যায় এই বস্তুটো মোৰ বহুত বেছি চেল হয় গতিকে ভালকৈ বনাব লাগিব ইয়াক মই সদায় মানে কেনেকৈ আৰু তাত থাকি আৰু বেছিকৈ কেনেকৈ কৰিব পাৰোঁ আমি সেইটো বেছি আগ্ৰহ হওঁ শিক্ষাৰ ক্ষেত্ৰতো ঠিক তেনেকুৱা এই যিটো বিষয়ত বেছিকৈ পঢ়া মানে ভাল সেই বিষয়টো তেওঁ বেছিকৈ পঢ়ে কিয় পঢ়ে যিহেতু মই ভালত থাকিও মই ভাল হ'ব লাগিব ঠিক তেনেকৈ ভক্তিটো তেনেকুৱা যি ভগৱন্তৰ নামত তেওঁ ৰতিটো ৰত হৈ অবিশ্ৰাম অনবৰতে তেওঁ ৰত হৈ থাকে অহৰাম বুলিবা অপূৰ্ব কিনো কহিলা মুনি ইটো কথা এক পুৰুষত নতু শুনি অৰাম শুনা সাৱধানে আৰু নৃপতি উত্তৰ ইটো মহাভাগৱত শাস্ত্ৰ বৈকুণ্ঠৰ এতিয়া কৈছে হে ৰজা যে তুমি এই কথা কোৱা তুমি আচৰিত নহবা তুমি সাৱধানে শুনা পৰীক্ষিত ৰজা কৰচলেৰে এই কথাবিলাক আমাক কৈছে মানৱৰ মাজত গতিকে সাৱধানে শুনা যে এই ভাগৱত শাস্ত্ৰ হ'ল বৈকুণ্ঠ শাস্ত্ৰ বৈকুণ্ঠ ক'ত আছে বৈকুণ্ঠ ক'ত আমি ওপৰত দেখি দেখা ন বৈকুণ্ঠ হয়নে নহয় হয়নে বৈ মানে হ'ল নাই কুণ্ঠ মানে হ'ল মায়া য'ত মায়া নাই সেই হ'ল বৈকুণ্ঠ গতিকে আজি এইখনত বৈকুণ্ঠ সদৃশ ইয়াতে কোনো মায়ামোহৰ কথা একো হোৱা নাই ভগৱন্তৰ য'ত অনুষ্ঠান চলে হৰি কীৰ্তন চলে সেই এখন বৈকুণ্ঠপুৰী তাতো মানে ভগৱান বিৰাজিত হয় ভগৱানৰ নাম কৈছে নহয় অ নাৰদত বিষ্ণু আচন্ত কৈ
যোগীৰ হিয়াত মই নাথাকো ৰৈ মই যোগীৰ হিয়াত নাথাকো মই ক'ত থাকো একান্ত ভকতসকলে য'ত মোৰ নাম কীৰ্তন কৰি থাকে সেই জেগাত মই থাকো সদায় মই তালৈকে আহো মই তাতে থাকো হে ৰাম আত্মমহাধৰ্ম একে নামে হে প্ৰখ্যাত শ্ৰৱণ মাত্ৰকে কৰে কৃষ্ণক সাক্ষাৎ যি প্ৰভুৰ নাম হল নাম ধৰ্ম হল মহাধৰ্ম মহাধৰ্ম নাম ধৰ্ম হল মহাধৰ্ম মই নকলো মহাশব্দটো ক'ত ক'ত খায় যে ধৰ্মৰ ভিতৰত নাম ধৰ্মটো ধৰ মহাশব্দটো খাইছে মহাধৰ্ম আৰু এই মহাধৰ্ম কি বুলি কৈছে প্ৰভুৰ নাম শ্ৰৱণ কৰাৰ লগে লগে তেওঁ কৃষ্ণ সাক্ষাৎ কৰিব পাৰে এটা আমিতো কৃষ্ণক দেখা নাই দেখা পাইছো নেকি এটা কোনোবাই দেখা পাব বুলি আমাৰ বিশ্বাস হয় না আমিতো বিশ্বাস নকৰো কিন্তু কিছুমানে কয় মই ৰাতি প্ৰভুক দেখা পাইছিলো কালি কিহত দেখা পায় যাৰ ভক্তি আছে হিয়াত ভাৱনাত তেওঁৰ মানে হিয়াত মানে কি হয় বিৰাজিত হয় বিৰাজমান হয় ভগৱন্তক বুলি আৰু তেতিয়া ভগৱন্তক দেখা পোৱা বুলি কয় অ ৰাম পূজা নমস্কাৰ ধ্যান সমস্ত দুষ্কৰ হৰি গুণ নাম ধৰ্ম মহাসুখ কৰ এটা কি কৈছে যে আমি যে পূজা কৰো ধ্যান কৰো এইবিলাক দুষ্কৰ মানে টান হৰিৰ নাম ধৰ্ম বহুত সুখকৰ আনন্দকৰ সত্য যুগত হাজাৰ হাজাৰ বছৰ মানুহে ধ্যান কৰি আছিল কোনোবাই এখন ভৰিতে ধ্যান কৰিছিল হাজাৰ হাজাৰ বছৰ হিৰণ্যকশিপুই হয় না নহয় হাজাৰ হাজাৰ বছৰ ধ্যান কৰিছিল এটা আঙুলিত থিয়াই দি গ'লে ভৰি আঙুলি এটা থিয়াই দি গ'লে ধ্যান কৰিছিল এনেকৈ তেওঁ ভগৱানক লাভ কৰিছিল হাজাৰ হাজাৰ বছৰ যজ্ঞ কৰিছিল আগৰ ঋষি মুনিবিলাকে সেনেকৈ ভগৱানক পূজা অৰ্চনা কৰি কৰি ভগৱানক লাভ কৰিছিল কিন্তু আজি কলিৰ যুগৰ মানুহে আমি 1 ঘণ্টা সময় এনেকৈ বহি থাকিব নোৱাৰো 1 ঘণ্টা সময় থিয় দি থাকিব নোৱাৰো পাৰো নেকি পূজা পাৰ্বণৰ কাৰণে কিবা বস্তু বিচাৰি হাবা ধৰি খাই যাওঁ বিচাৰি বস্তু সেই বস্তু বিচাৰি নাপাওঁ শুদ্ধ বস্তু বিচাৰি নাপাওঁ অশুদ্ধতা বহুত পাওঁ তাকে কৈছে এইবিলাক দুষ্কৰ টান কিন্তু কি কৈছে যে হৰি গুণ নাম ধৰ্ম মহাসুখকৰ বৰ আনন্দদায়ক নাম ধৰ্ম ল'লে নাম ধৰ্ম কৰিলে মনত আনন্দ পায় মনৰ বিকাৰ না হয় বেমাৰ আঁতৰি যায় আপুনি বা আমি ধৰক বহু সময় বহি থাকিব নোৱাৰো কিন্তু যদি ভাগৱতত আহিলে বহি যাওঁ 10 মিনিট সময় থাকিব নোৱাৰা মানুহে 1 ঘণ্টা বহি যায় গমেই নাপায় হয় না নহয় হাত দুখন দি নাম ধৰিব নোৱাৰো কিন্তু কাৰোবাৰ লগত কোনোবাই নাম ধৰিছে অলপ ধৰতে হাত দুখন চাপৰিটো বজা আৰম্ভ হৈ যায় মানে আহি যায় ইমান মানে নামৰ মহিমা এ ৰাম শ্ৰী বাল্য বৃদ্ধ সমস্ততে অধিকাৰ চন্দালক কৰে নামে তেখনে উদ্ধাৰ কলিৰ সন্ধ্যাত মই পঢ়িলো পিতৃত তুমি মহা বৈষ্ণৱত কৰিলো বিদিত এই কথাখিনি শুকমুনিয়ে পৰীক্ষিত যা কৈছে যে এই কলিৰ এই কাল সন্ধ্যাখনত আজি তোমাক মই আহি এই মহাতত্ত্ব কথা তুমি হেন বৈষ্ণৱক মই আগত ক'ব পাৰিলো বিদিত মানে প্ৰকাশ কৰা ক'ব পাৰিছো এই তত্ত্ব কথাখিনি মই এই কলি সন্ধ্যাখনত মই পিতৃৰ পৰা লাভ কৰিছিলো পাইছিলো আৰু এই নামত স্ত্ৰী বাল্য বৃদ্ধ বুলি কোনো কথা নাই সকলোৰে অধিকাৰ আছে সকলোৱে ল'ব পাৰে চাচোন সিদ্ধান্ত তেতিয়াই দিছে এতিয়া আমাৰ মানুহ কি কয় শিশুকালতে এই হৰিৰ নাম ল'লে এনেকুৱা হ'ব তেনেকুৱা হ'ব নানা কথা আমি প্ৰকাশ কৰো কিন্তু এই যে নাম এই যে প্ৰভুৰ নাম এই নামক আমি যাক চন্দাল বুলি ঘৃণা কৰো চন্দাল কৰো যিবিলাকে বেয়া কৰ্মক আমি যিবিলাক কৰ্ম কৰে আমি তাক চন্দাল বুলি কওঁ সেই বেয়া কৰ্ম কৰাবিলাকো ভগৱন্তৰ নাম লৈ উদ্ধাৰ হ'ব পাৰে শ্ৰেষ্ঠ আসন পাব পাৰে
ওৰাম প্ৰশ্নৰ উত্তৰ দেও শুনা সাৱধান কৃষ্ণৰ নামেহে জানা পৰম কল্যাণ পৰম কল্যাণ ভগৱন্তৰ নামটো পৰম শব্দ কথাই পৰম ঈশ্বৰ চাওক বাকীবিলাকতো পৰম শব্দ কোৱা নাই ঈশ্বৰৰ ক্ষেত্ৰত কৈছে পৰম ঈশ্বৰ হয়নে আৰু আমাৰ বন্ধু ৰাখে আৰু কাৰোবাক কানি কি কয় পৰম বান্ধৱ ভগৱান কৃষ্ণৰ উদ্ধৱ পৰম বান্ধৱ আছিল এনেকুৱা দৌ এৰা এৰি নাই দৌ মানে এনেকুৱা আছিল দৌৰে এৰা এৰি নাই খোৱা লোৱাকে খাই এইটো এৰা সেইটো খাই এনেকুৱা কেতিয়াও আছিল সেইকাৰণে কৈছে যে কৃষ্ণৰ নামটো জানা পৰম কল্যাণ সাধন কৰে অতি বিপদত পৰিলে তেওঁৰ নামটো যদি লোৱা যায় তেওঁ ভগৱন্ত পুৰুষে উদ্ধাৰ কৰে এৰাম নামে সাধে যাৰ যেন মত অভিলাষ জীৱা মুখ্য চাহে বৈকুণ থত দেন্ত বাসা এতে কৈছে কি যে নামে সাধে যাৰ যেন মত অভিলাষ প্ৰভুৰ নাম ললে মনত যাৰ যি অভিলাষ আছে কোনোবা যদি পঢ়াৰ অভিলাষ আছে যে প্ৰভু তোমাৰ ওচৰত মই সদায় স্তুতিবোৰ প্ৰাৰ্থনা কৰিছো মোৰ এনেকুৱা ইচ্ছা আছে বহুদিন মোৰ পূৰ্ণ কৰিবা এইবুলি যে তেওঁ ভাৱনা কৰে প্ৰভু কৃপাই থাক কৈছে নামে সাধে যাৰ যেন মতে অভিলাষ প্ৰভু পূৰ্ণ কৰে আশাটো পূৰ্ণ কৰে জীৱা মুখ্য চাহে বৈকুণ্ঠত দেৱাস আৰু যদি মুখ্য বিচাৰে মুক্তি বিচাৰে প্ৰভুৰ ওচৰত প্ৰভু তুমি মোক কৃপা কৰিবা তুমি মোক মুক্তি দিবা প্ৰভু আৰু মোৰ ইচ্ছা নাই অহংকাৰত থকাৰ কাৰণে প্ৰভু তেওঁক মুখ্য দিয়ে মুক্তিও পায় এৰাম জ্ঞানৰ জানিবা হৰি নামে মুখ্য ফল নাহিকে নামত কৰে পৰম মংগল গতিকে নালাগে জ্ঞানৰ জানিবা হৰি নামে মুখ্য ফল নাহিকে নামত পৰে পৰম মংগল পৰম যি মংগল হ'ব নামত যি মংগল হ'ব সেই মংগল অন্যৰ পৰা নাপায় পৰম মংগল ভগৱন্তৰ নামত লাভ হয় সেইকাৰণে আমি উঠাওঁতে বহওঁতে খাওঁতে লওঁতে তেওঁৰ নাম আমি স্মৰণ কৰিব লাগে অৰাম চাৰিও বেদৰ হাৰ এহিষে নিশ্চয় জানি পৰীক্ষিত তুমি তেজি সংশয় অল্পকালে সাধে সিদ্ধি কৃষ্ণৰ ভকতি দুই দণ্ডে পাইলা গতি শতাংগ নৃপতি যি ভগৱন্তৰ নাম অতি সোনকালে তেওঁৰ নাম ভক্তি কৰিলে সিদ্ধি লাভ হয় ভগৱন্তৰ নাম ললে অতি সোনকালে সিদ্ধি লাভ হয় বাকীবিলাকত বহুত কষ্ট আছে বহুত যাতনা আছে বহুত দুষ্কৰ আছে টান আছে কিন্তু ভগৱন্তৰ নাম ললে অতি সোনকালে হিয়াত ভকতি বিৰাজিত হয় ভগৱন্ত সোনকালে পায় বুলি কৈছে কাৰণ যে খতংগ ৰজাই দুই দণ্ড সময়তে তেওঁ প্ৰভুৰ নাম লৈ পৰম গতি লাভ কৰিছে হয়নে নহয় আমি অজামিলৰ কাহিনী পঢ়ো অজামিলৰ কথা কওঁ অজামিল মহাপাপী আছিল প্ৰভুৰ নাৰায়ণ নাৰায়ণ বুলি নিজৰ সৰু পুত্ৰটোক নাটাওঁতেই তেওঁ গতি পাই গ'ল এনেকুৱা কাহিনী বহুত আছে আৰু প্ৰভুৰ নামৰ মহিমা অৰাম দানৱক আজি নিপতি পূৰ্বত দেৱতাক ৰক্ষা কৰি আছিলা স্বৰ্গত দৈত্য দানৱ বিলাকৰ মাজত দেৱতা বিলাকৰ মাজত দানৱ আৰু দেৱতাৰ মাজত কাজিয়া হৈছিল আৰু সেই কাজিয়াত সেই ৰজাই দৈত্য বিলাকক নিপাত কৰি দেৱতা বিলাকক তেওঁ ৰক্ষা কৰি স্বৰ্গত ৰজা হৈ আছিল তেওঁ অৰাম দেৱে হবে বোলে বৰ লোৱা মহিপাল ৰাজা বোলে কৈও আগে জীবু কত কাল এতিয়া আমিও যদি কোনোবাই আমাৰ ভাল উপকাৰ কৰে আমি তেওঁ কিবা সাৰপ্ৰাইজ দেও না নাযাওঁ কিবা নহয় কিবা দেও এত দেৱতা বিলাকে কৈছে হে ৰজা তুমি আমাক ইমান কৃপা কৰিলা তোমাক কি বৰ লাগে তুমি লোৱা তোমাক আমি বৰ দিম কাৰণ তুমি আমাক কি কৰিলা দানৱ বিলাকক পৰাজয় কৰি তুমি আমাক স্বৰ্গ ৰাজ্য আমাক দিলা গতিকে তোমাৰ কি বৰ লাগে কোৱা
ও দেবে কহে জীবা আৰু দুই দণ্ড মানে শুনি শীঘ্ৰে পৃথিৱীক আখিলা বিমানে তেতিয়া দেৱতাবিলাকে কৈছে যে তোমাৰ আৰু বেছি সময় কিন্তু জীয়াই নাথাকা তোমাৰ মাত্ৰ 2 দণ্ড সময় তুমি জীয়াই থাকিবা তেতিয়া উঠিল যে মই কিমান সময় জীয়াই থাকিম মোক যে কিবা দিবা তোমালোকে মই কিমান সময় আগে জীয়াই থাকিম সেইটো কোৱা এটা আমি কম নাকি আমাক কিবা কোনোবাই দিবা খুজিলে আমাক কিবা দিলেও তাত থেকে বেছিকে লাগা আমাৰ মনৰ মানে কি হাবিলাক তো নকমে বাঢ়ি থাকে মানে আমাক যদি ধৰক 500 টকা দিলা আৰু যদি 500 দিলা হয় হয়নে নহয় ভাল কাপোৰ একজোৰা দিলা এই জোৰা থাকি আৰু জোৰা দামী কাপোৰ দিলা হয় মোক জোৰা দিলা হয় তাৰমানে আমাৰ অভিলাষটো কৰা লোভটো লালসাটো আমাৰ বৃদ্ধি হয় বাঢ়ি যায় কিন্তু ৰজাই কৈছিল নহয় তেওঁ বস্তু মাগা নাছিল তেওঁ কৈছিল মই আগে কিমান সময় জীয়াই থাকিম কিমান দিন জীয়াই থাকিম মোক আগে সেইটো কোৱা তেতিয়া কৈছিল যে তোমাৰ 2 দণ্ড সময় মাত্ৰ তুমি জীয়াই থাকিবা তেতিয়া সেই কথা শুনাৰ লগে লগে তেওঁ কৈছে তেওঁ কি কৰিলে স্বৰ্গ ৰাজ্যৰ পৰা তেওঁ পৃথিৱীলৈ যাও নামি আহে অৰম সমস্তকে তেজি ৰাজা স্থিৰ কৰি মন কৃষ্ণৰ অভয় পদে পখিলা হৰণ চাকচোন তেওঁ জানিলে যে মই বেছি সময় জীয়াই নাথাকো গতিকে মই ধন জন জীৱন যৌৱন এইবিলাক মই কি কৰিম গতিকে মই তেওঁ কি কৰিলে কৃষ্ণৰ অভয় পদ তাৰে অন্যবিলাকে আমি যে পূজা পাৰ্বণ কিবা কাৰণে কৰো আমি অভয় পদ নাই তেওঁলোকে এতিয়া আমাক অভয় দিব নোৱাৰে তেওঁলোকে আমাক ৰক্ষা কৰিব নোৱাৰে কিন্তু ভগৱান কৃষ্ণহে অভয় দিব পাৰিব ভয়ৰ পৰা আমাক ভয় দূৰ কৰিব পাৰিব গতিকে তেওঁ কি কৰিলে কৃষ্ণৰ অভয় পদত প্ৰভুৰ নাম লৈ শৰণ প্ৰভু তোমাৰ বাহিৰে মোৰ আৰু এই সময়ত আৰু কোনো নাই তুমি মোক কৃপা কৰিবা বুলি তেওঁৰ নাম লৈ থাকে সেইকাৰণে কৈছো যে তোমাৰ মানে বাসনা আশা আকাংক্ষা পূৰ্ণ কৰিব লাগিলে তেওঁক বিশ্বাস কৰা তেওঁ তেতিয়া নিশ্চয় তেওঁ কৃপা কৰিব ওৰা মূৰ্খে মুহূৰ্ততে খটাংগে পাইলা পৰম গতি জীৱা হাতৰ দিনত তুমি চিন্তা কৰা কি কয় ৰজা পৰীক্ষিত মুহূৰ্ততে অতি খন্তে সময় অলপ সময় ভিতৰতে তেওঁ প্ৰভুৰ নাম লৈ গতি পালে তুমিতো 7 দিন আছো গতিকে পৰীক্ষিত ৰজা 7 দিনৰ ভিতৰত তক্ষকে দংশন কৰিবলৈ অভিশাপ দিছিল গতিকে আমিও সেই আমাৰ জীৱনবিলাক অভিশপ্তই জীৱন সকলোৰে কাৰণ আমিও সেই 7 দিনতে আমি এই সংসাৰৰ পৰা গুচি যাম সকলোৱে যাম নে নাযাম এই 7 দিন নহয় কাৰোবাৰ শনিবাৰ কাৰোবাৰ শুক্ৰবাৰ কাৰোবাৰ সোমবাৰ এনেকৈ 7 দিনৰ ভিতৰত আমিও সকলো কোনোবা গেলে কোনে গেল অমুক কি বাৰে গেল ৰবিবাৰে গেল ই গ'ল শুক্ৰবাৰে গেল এই 7 দিন গতিকে আমিও 7 দিনতে যাম সেইকাৰণে 7 দিনটোতে কি কৰা প্ৰতিদিনে ভগৱন্তক স্মৰণ কৰা ভাৱনা কৰা প্ৰভু এই জনমটো ইমান মনুষ্য জনম কিমান পুণ্যৰ ফলত পাইছো এই জনমটো যাতে প্ৰভু বিফলে যাতে মোৰ নাযায় তোমাৰ ওচৰত শৰণ লৈছো প্ৰভু তুমি কৃপা কৰিবা তুমি যাতে সকলোকে শান্তিৰে জীৱন নিৰ্বাহ কৰা আকলাই মই যে থাকিলে থাকিব পাৰিম নেকি ইয়াতে আমিতো আকলাই থাকিব নোৱাৰো গতিকে প্ৰভু তুমি সকলোকে যাতে কৃপা কৰা বুলি আমি ভাবিব লাগিব তুমি সকলো কাৰণ চৰাই চিকিটি গৰু গাই বা মানে সকলোকে লাগিব গছ গছনি যদি গছ নাথাকে আমি মানুহ জীয়াই থাকিব পাৰিম নেকি গছ নাথাকিলে আমি যে নাথাকো কাৰণ গছৰ পৰা আমি অক্সিজেন গেছটো পাই আছো গতিকে গছকো আমি জীয়াই থকাৰ কাৰণে আমি কি কৰিব লাগিব প্ৰাৰ্থনা কৰিব ঈশ্বৰক হে ঈশ্বৰ হে প্ৰভু তুমি সকলোকে কৃপা কৰিবা এতিয়া আমি যেতিয়া মানে খৰাং বতৰ আমি কি কৰো প্ৰভুৰ ওচৰত নাম নলওঁ নেকি প্ৰভু তুমি মানে কি কৰা অলপ বৰষুণ দিয়া প্ৰভু নহলে জীৱ জগতৰ কল্যাণ নহয় গছ গছনিবিলাক মৰি যাব ধৰিছে প্ৰভু তুমি কৃপা কৰা সেই বুলি আমি আনৰ কৃপাৰ কাৰণে ভাবিব লাগে তেতিয়া নিজৰো তাৰমানে কল্যাণ হয় বুলি কৈছে এৰা মেহি বুলি কহিলা ধাৰণা যুগমুনি যাক কহি আছে হৰি ব্ৰহ্মাত আপুনি ভগৱন্ত পুৰুষে ব্ৰহ্মাক যি মহাতত্ত্ব কথা ব্যাখ্যা কৰিছিল সেই কথাখিনিয়েই ব্ৰহ্মাৰ পৰা নাৰদে নাৰদৰ পৰা বেশে বেশৰ পৰা হুকে আৰু হুকৰ মুখৰ পৰা পৰীক্ষিত শুনাৰ চলেৰে আজি আমি শুনি আছো একে কথা একেখিনি কথাকে আমিও আজি শুনি আছো কিহৰ কাৰণে এই জীৱ জগতৰ মংগল কল্যাণ শান্তিৰ কাৰণে
ৰাম সংসাৰ তাৰণ পথ আছে অসংখ্যাত অনেক বিঘিনি তাত দুষ্কৰ সাক্ষাত যে সংসাৰখন তৰি যোৱাৰ পথ বহুত আছে বুলি কৈছে কিন্তু কিছুমান পথতো দুষ্কৰ তাৰ বিঘ্নি আছে এটা কিছুমান কাম এটা ধৰক গাছৰ উঠা কামটো কোনোবা যদি গাছত উঠে চৰা গাছত আমি কি কওঁ বা এইডাল গাছত কেনেকৈ উঠছি সেই বাপৰে বাপ অন্য কাম কৰিলে কিন্তু মোৰ চলটোক মই কিন্তু এইবিলাক কৰিব দিব নোৱাৰো দে কওঁ নাকওঁ তাৰে ভয় লাগে তাৰ সেই কামটোতো কোনোবা কৰি আছে কিন্তু সেই কামটো ভয় লগা কাম এই ভক্তি মাৰ্গটো তেনেকুৱা যে সেই সংসাৰখনত এই মুক্তিৰ কাৰণে মুখ্যৰ কাৰণে বহুত পথ আছে কিন্তু কিছুমান পথ দেখিলে আমাৰ ভয় লাগে যে নাই নাই এই কামটো ইয়াৰ দ্বাৰাই সম্ভৱ নহয় বৰ টান আমি তেনেকৈ ভাবো এ ৰাম শ্ৰৱণ কীৰ্তন কৰি কৃষ্ণ কয় আৰাধে মহামুখ্য সাধে এক বিঘিনি নবাধে যে ভগৱান কৃষ্ণৰ যদি নাম লোৱা যায় শ্ৰৱণ কীৰ্তন ধৰ্ম আচৰণ কৰা যায় তেনেহ'লে মহামুখ্য লাভ হয় তাতে একো বিঘ্নি নাই এই শ্ৰৱণ কীৰ্তন ধৰ্মত অতি শ্ৰেষ্ঠ বুলি কৈছে মহাপুৰুষ মাধৱদেৱে লিখি গৈছে এইবিলাক কথা যে যদ্যাপি ভকতি নৱবিধ মাধৱৰ শ্ৰৱণ কীৰ্তন অতি শ্ৰেষ্ঠতৰ যেনেকৈ শ্ৰেষ্ঠতা এতিয়া শিক্ষাৰ ক্ষেত্ৰতো নিজৰ সন্তানটোৱে শ্ৰেষ্ঠ হোৱাৰ কাৰণে সকলোৱে আশা কৰে এই ভক্তিটো তেনেকুৱা এই নৱবিধ ভক্তি আছে শ্ৰৱণ কীৰ্তনটো তাৰে ভিতৰত অতি শ্ৰেষ্ঠ এ ৰাম জাত হন্তে হৈ ৰতি কৃষ্ণৰ চৰণে নাহিকে ভুগম আতপৰে ত্ৰিভুৱনে পূৰ্বত ব্ৰহ্মাই একচিত্তে তিনিবাৰ বেদত বিচাৰি আহি মানে পাইলা অৰাম শ্ৰৱণ কীৰ্তন মাত্ৰ সুগম ভকতি অল্পতে উপজে গোবিন্দৰ প্ৰেম ৰতি পূৰ্বতে ব্ৰহ্মাদেৱে এবাৰ নহয় দুবাৰ নহয় তিনিবাৰ বিচাৰি চাইছিল আচলতে শ্ৰেষ্ঠনো কি কোন শ্ৰেষ্ঠ দেৱতা কি ধৰ্ম শ্ৰেষ্ঠ কি ভক্তি শ্ৰেষ্ঠ তেওঁ বিচাৰি বিচাৰি চাই গম পালে যে গোবিন্দৰ যিটো প্ৰেম ভক্তি শ্ৰৱণ কীৰ্তন যি ধৰ্ম এইটো সহজ সুগম অতি সহজ বুলি কৈছে আৰু সেই ভক্তিটোৱে কি কৰে মানুহৰ অন্তৰত প্ৰেম ভাৱ জাগ্ৰত কৰে গোবিন্দৰ নামত অন্তৰত প্ৰেম জাগ্ৰত হয় আৰু অতি সোনকালে গতি সাধন হয় মুক্তি লাভ হয় মুখ্য লাভ হয় অভিলাষ সোনকালে মনৰ অভিলাষ পূৰ্ণ এৰাম হেন জানি মহাযত্নে কৃষ্ণ সৰ্বথা শ্ৰৱণ কীৰ্তন কৰা তেজিয়া কথা শুদ্ধ হইবা এতে কেতে জীৱ মায়া জালে কৃষ্ণৰ পৰম পদ পাইবা অল্প কালে আমি যে জীয়াই আছো আমি কিহৰ কাৰণে জীয়াই আছো মায়া নহয় আমাৰ মায়াৰ কাৰণে জীয়াই আছো ভাই ভনী ইষ্ট কুটুম ভাই ভাগী বন্ধু বান্ধৱ স্বামী ভাৰ্যা এনেকুৱা এই যিটো মায়া আমি একেলগে জীয়াই আছো এই মায়াটোৰ কাৰণে আমি জীয়াই আছো তথাপি কোনোবা এজন গুচি গ'লে আমি জানো তেওঁৰ লগত মৰো নেকি আমিতো নমৰো হয়তো আমাৰ দুখ লাগে কেইদিনমানৰ কাৰণে আমি কান্দো দুখ লাগে কিন্তু কি কৈছে যে তুমি এই মায়াত থাকিও তুমি মায়াৰ পৰা তুমি মায়াত থাকিও তুমি মায়াক জয় কৰিব পাৰিবা কেতিয়া যেতিয়া তুমি ভগৱন্তৰ পুৰুষৰ নাম ল'বা কীৰ্তন কৰিবা তোমাৰ তেতিয়া মনৰ কুবাসনা কুবৃত্তিবিলাক আঁতৰি যাব মায়া মোহৰ পৰা তুমি সদায় আঁতৰত থাকিবা এই জগতখনে ঈশ্বৰময় বুলি তোমাৰ হিয়াত জাগ্ৰত মানে হিয়াত মানে মনত হিয়াত মানে প্ৰবাহিত হ'ব যে জগতখনে ঈশ্বৰৰ গতিকে মই কাৰো
অনীতি অবিচাৰত মই নাযাওঁ বা মই নকৰোঁ বা শান্তিৰে জীৱন নিৰ্বাহ কৰিম এই ভাৱটো ইয়াত নিজে নিজে কৃষ্ণৰ পৰম পদ পোৱাৰ লগে লগে সোনকালে অল্পকালে অতি সোনকালে আহি যাব বুলি কৈছে। ইয়ে ৰাম 2 অধ্যায়ৰ কথা গইলাহি মানে হুকমনি কহন্ত ৰাজাত বিদ্যা মানে জ্ঞানী মনুষ্যৰ এহি মানে প্ৰয়োজন কৰিবে কৃষ্ণৰ মাত্ৰ শ্ৰৱণ কীৰ্তন। চাকচোন কি কৈছে যে জ্ঞানী মনুষ্যৰ এহি মানে প্ৰয়োজন কৰিবা কৃষ্ণৰ মাত্ৰ শ্ৰৱণ কীৰ্তন। এতিয়া আমি মানুহ কোনোবাই যেতিয়া বেয়া কাম কৰে তাক আমি কি বুলি কওঁ? মূৰ্খ বুলি নকওঁ? এই মূৰ্খ সেনেকে নকওঁ। নাজানিলি বা বেয়া অকৰ্ম কৰিলি কুকৰ্ম কৰিলি আমি মূৰ্খ বুলি কওঁ। গতিকে ইয়াত কৈছে যে জ্ঞানী মনুষ্যৰ এহি মানে প্ৰয়োজন, জ্ঞানী আৰু অজ্ঞানী বুজাইছে। যিবিলাক জ্ঞানী মনুষ্য যাৰ জ্ঞান বিবেক বুদ্ধি আছে তেওঁলোকবিলাকৰ কাৰণে এইটোৱেই প্ৰয়োজন। কি কোনটো প্ৰয়োজন? ভগৱন্তৰ নাম শ্ৰৱণ কীৰ্তন ধৰ্ম, ঈশ্বৰৰ নাম। যি ধৰ্ম কৰ্ম কৰিলে আনৰ ক্ষতি নহয়, কোনো দুখ নাপায়, কোনো দুখ অনুভৱ কৰিব নালাগে, শান্তিৰে আমি সকলোৱে নিৰ্বাহ কৰিব পাৰিম। এ ৰাম যেন ফল পাই হবে দেৱতা কজি লভে সৰ্বসিদ্ধি প্ৰভু মাধৱ ভজি। আমি যদি কিবা বাঞ্ছা কৰো, এতিয়া কোনোবাই কি কৰে, নানা দেৱতা আছে আমাৰ 33 কোটি দেৱতা বুলি কয়। 33 কোটি দেৱতা সকলোৱে নানাভাৱে পূজা অৰ্চনা কৰি আছে, ভাগে ভাগে দিছে প্ৰভুই কৰি আছে। কিন্তু এটা কি কৈছে যে তুমি যি ফল দেৱতাক ভজি পোৱা যায় সকলো ফল মাধৱক ভজিলেও তুমি পাবা। কাৰণ সকলোৰে গৰাকী হ'ল তেওঁ পৰমেশ্বৰ, তেওঁৱে পৰমেশ্বৰ, তেওঁৰহে সকলোৱে অধীন। তেওঁ নকৰিলে, তেওঁ নিদিলে, তেওঁ নাৰাখিলে আমি কোনো থাকিব নোৱাৰো। কাৰণ সৃষ্টিৰ পাতনিতে পৰমেশ্বৰে অকলে আছে। তাৰে পিছতে তেওঁ এই ব্ৰহ্মা বিষ্ণু মহেশ্বৰক স্বজন কৰিলে, তাৰে পিছত মনুক স্বজন কৰিলে, এনেকৈ একাদিক্ৰমে সৃষ্টিখন তেওঁ বিনন্দিয়া কৰিলে। গতিকে ঈশ্বৰে নিদিয়ালৈ তেওঁলোকে আমাক একো দিব নোৱাৰে। সেইকাৰণে কৈছে যে ঈশ্বৰক ভজনা কৰা, তেওঁ কি কৰিব? সৰ্ব সিদ্ধি দাতা তেওঁ সকলো আমাক কৃপা কৰিব পাৰে। এ ৰাম অজ্ঞানী শেষে বয়ান দেৱতা সকল যেন পুত্ৰ ভাৰ্যাৰ ভজনে তুচ্ছ ফল ভকত জনৰ সংগে ৰংগে সৰ্বক্ষণ কৃষ্ণক আৰাধি কৰে শ্ৰৱণ কীৰ্তন। এহি মানে মাত্ৰ পুৰুষাৰ্থ পুৰুষৰ আৰু কৰ্ম হবে ব্যৰ্থ হৰি বিমুখৰ। যিবিলাক মনুষ্য হৰি বিমুখ, যাৰ মুখত হৰিনাম নাহে, যিয়ে হৰিনাম মুখেৰে উচ্চাৰণ কৰিব নোৱাৰে, তেওঁৰ সকলো কৰ্মবিলাক ব্যৰ্থ বুলি কৈছে, ব্যৰ্থে যায়, কত সিদ্ধি লাভ তেওঁ কৰিব নোৱাৰে। সেইকাৰণে আমি যি কৰ্ম কৰো সকলো কৰ্মতে প্ৰভুৰ নামটো আমি আগে উচ্চাৰণ কৰো, সকলো আগে প্ৰভুক অৰ্পণ কৰো, তাৰপিছতে আমি গ্ৰহণ কৰো না নকৰো। আমি কিবা ভাব, এতিয়া আপুনি আজি এই অনুষ্ঠানটো কৰাৰ লগে লগে প্ৰথমে মনত ঈশ্বৰৰ ভাৱনা আছিল, অলপ প্ৰভুৰ শৰাই যোগাৰ কৰি পেলাওঁ, প্ৰভুৰ নামটো আদি আহিছে। তাকে কৈছে যে প্ৰভুৰ তেওঁ কি কৰে? পৰমাৰ্থ ৰূপে পৰম পুৰুষ আমাৰ যিবিলাক কৰ্ম কৰো সকলোবিলাক সিদ্ধিদাতা তেওঁ। তেওঁ হৰি প্ৰভুৱে কাকো বিমুখ নকৰে বুলি কৈছে। এ ৰাম শুনন্তে উপজয় জ্ঞান শুদ্ধ হয় মতি ইহ পৰ লোকৰ সুখত বীৰপতি। যিজনে প্ৰভুৰ নাম শুনে বা প্ৰভুৰ নাম লয় তেওঁ এইখন সংসাৰ ইহলোক বা পৰলোকৰ কথা তেওঁ একো চিন্তা নকৰে, যি কৰে ঈশ্বৰে কৰি। আমি যে ধ্যান যজ্ঞ তপ জপ পূজা পাৰ্বণ এইবিলাক কৰি আছো, কি কাৰণে কৰো? জগতৰ কল্যাণ আৰু আমি পৰকালটো যাতে ভাল হয়, হয়নে নহয়? আহি থকা দিনবিলাক যাতে ভাল হয় তাৰে কামনা কৰিহে কৰো।
এইকাৰণে কৈছে যে ভগৱন্তৰ নাম যেতিয়া লোৱা যাব ইহকাল আৰু পৰকালৰ কথা তেওঁ বিৰক্তি আহিব বিৰক্তি তেওঁ সুখ নাই তেওঁৰ দুখ নাই সকলো ঈশ্বৰৰে অধীন বুলি তেওঁ বিবেচিত কৰে যে কিবা দুখ পাইছে যেতিয়া ভাবে প্ৰভুৱে কৰিছে আৰু বহুত সুখ পালা তেতিয়া ভাবে মই কৰা নাই ঈশ্বৰে কৰাইছে আৰু মইতো নিজে কৰিম বুলি কৰা ঈশ্বৰে কৰাইছে আপোনাৰ ধৰণতে ভাল ফল পালা এতিয়া আপুনি কি ক'ব মানুহ বহুতে বাবা দিলে এতিয়া আপোনাৰতো মুখেৰে ওলাব না ঈশ্বৰে প্ৰভু কৃপা কৰিছে আৰু ప్రభుৰ কৃপাতে হৈছে কিবা ধৰক বয়া হওক তেতিয়াও ক'ব দে বহুত চেষ্টা কৰিছিলোঁ এই প্ৰভুৱে আৰু এখানি দয়া নকৰিলাম সেই প্ৰভুক অৰ্পণ কৰিব লাগে সেই প্ৰভুই সমস্ত তেওঁৰ অধীন তেওঁ যি কৰিব লগা আছে তেওঁ কৰিব অ ৰাম মুখ্যত অধিক সুখ সপ্ৰেম ভকতি হৰি হেন হৰি কথা তন কৰে কৌন ৰতি প্ৰভু কথা অতি সুখময় অতি আনন্দময় হৰি কথা এই হৰি কথাত আমি কোনেনো ৰত নহ'ব কোনেনো তেওঁক নাভাবিব কোনেনো তেওঁক চিন্তা নকৰিব এই পৃথিৱীত যিমান মনুষ্য আছে সকলোৱে প্ৰভুৰ অধীন সকলোৱে আমি প্ৰভুক চিন্তা কৰি আছো সকলোৱে আমি প্ৰভুৰে নাম লৈ আছো হা ঈশ্বৰ বোলা কিবা যি এটা আছে এই কথা সকলোৱে অনুভৱ কৰে আৰু যিয়ে নকৰে সেইজনক আমি কি বুলি কওঁ নাস্তিক বুলি কওঁ সেইবিলাক হ'ল নাস্তিক এতিয়া আজ্ঞা সমাপ্ত হ'ল এটা কি কয় আৰু চাব লাগিব নেকি আৰু সামৰণি কৰোঁ ন কৃষ্ণ অয় অপৰাধ বিনাশন তজু নামে নাৰায়ণ জানি নামে পখিলো হৰণ অপৰাধ ক্ষমা কৰি তুমি দয়াশীলা হৰি মোক ৰক্ষা কৰি চৰমে ৰাম মোক ৰক্ষা কৰি চৰমে কৃষ্ণ কৃষ্ণ হৰি ও ৰাম কৃষ্ণ ও নমো নমো নাৰায়ণ প্ৰসন্ন হৈ হৰি কৰিও মায়া নিৰ্জান আপোনাৰ মহিমা আপুনি ব্যকত কৰি জীৱক কৰি পৰিত্ৰাণ ৰাম জীৱক কৰি পৰিত্ৰাণ কৃষ্ণ কৃষ্ণ হৰি ও ৰাম হ'ব